বৰ্তমান সময়ত যদি অসমৰ ৰাইজে কিছুমান বস্তু চাইছে বা গোটেই বিশ্বৰ যি পৰিস্থিতি দেখিছে, লক্ষ্য কৰিছে বা অৰ্থনীতিৰ যি পৰিস্থিতি লক্ষ্য কৰিছে, দেখিছে, তেতিয়াহ'লে যিবিলাক বুজন ব্যক্তি তেওঁলোকে এটা বস্তু লক্ষ্য কৰিব যে এই বৰ্তমান সময়ত দুখন ছবি আহিবলৈ ধৰিছে। এখন ছবি হৈছে বৰ্তমান সময়ত কি হৈছে, মানুহৰ যি মানৱীয়তাৰ ভেলু, মানৱীয়তাৰ মূল্য কমি গৈছে। এতিয়া যিবিলাক ৰিচাৰ্চ অধ্যয়ন হৈছে সেইবিলাকত এটা বস্তুৱে পাইছে যে মানুহে কামত সন্মুখত বহি থাকে, কিন্তু মানুহে কামত নিজকে কৰ্মমুখী কৰিব নোৱাৰে। মানুহৰ মনত বিভিন্ন ধৰণৰ আৱেগৰ বুজাই ঠাই পায়। খং, ৰাগ বা ইম'চনৰ বুজাই মানুহৰ মনটো আগুৰি ধৰাৰ কাৰণে বহুত মানুহে নিজৰ কৰ্মত ভাগ ল'ব নোৱাৰে। আৰু দ্বিতীয়টো পিকচাৰ হৈছে AI যিখন প্ৰতিচ্ছবি এতিয়া আহিছে, সেই যিখিনি বস্তু AI ল'বলৈ ধৰিছে, সেই বস্তুখিনিৰ লগত মানুহে সামঞ্জস্য ৰাখি চলিব পাৰিলেহে যুগৰ লগত একেলগে খোজকাঢ়ি যাব পাৰিব। কাৰণ প্ৰতিটো বস্তুৱে, এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে পৰিৱৰ্তনশীল। ইয়াত কোনো এটা বস্তু স্থিৰ নহয়, প্ৰতিটো বস্তুৱে এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হৈ থাকে। প্ৰথম কথা হ'ল মানুহে নিজৰ মূল্যটো বুজি পাব লাগিব, নিজৰ ওপৰত ইনভেষ্ট কৰিবলৈ শিকিব লাগিব। এতিয়া জুবিন গাৰ্গে, তেওঁ এজন জ্ঞানী পুৰুষ আছিল, তেওঁ এজন জ্ঞানী আছিলে, মহৎ ব্যক্তি আছিলে। তেওঁ কিছুমান যিবিলাক কথা কৈ গৈছিলে, ধৰক অসমীয়া মানুহে এতিয়া চেণ্টিমেণ্ট ফালি লাভ নাই, মূৰত গামোচা বান্ধিয়ে অসমীয়া মানুহক ৰক্ষা কৰিব নোৱাৰে। অসমীয়া মানুহে বুজিব লাগিব, শিকিব লাগিব, কিতাপ পঢ়িব লাগিব আৰু নিজকে উন্নত কৰিব লাগিব। উন্নত মানে নিজৰ ব্যক্তিগত যিখিনি মানুহৰ গুণবিলাকৰ বিকাশ সাধন কৰিব লাগিব। মানুহে যেতিয়া কিতাপ পঢ়ে, উপলব্ধি কৰে, বুজি পায়, তেতিয়াহে মানুহৰ প্ৰকৃত গুণবিলাকৰ বিকাশ সাধন হয়। আৰু গুণবিলাকৰ বিকাশ সাধন নোহোৱাৰ কাৰণে বৰ্তমান সময়ত মানুহে নিজৰ কৰ্মত সন্মুখত বহি থাকিও কৰ্মত ভাগ ল'বলৈ নোৱাৰা নিচিনা হৈছে। একমাত্ৰ এইটো কাৰণতে মানুহৰ মনত আৱেগৰ বোজা, ইম'চনৰ বোজা, ভাৰ বহন কৰিব নোৱাৰা হৈছে। আৰু দ্বিতীয়টো, AI সময়ৰ লগত খোজকাঢ়িবলৈ হ'লে মানুহে AI লগতো একেলগে খোজকাঢ়িবলৈ শিকিব লাগিব। কাৰণ এতিয়া বৰ্তমান সময়ত হয়তো আপোনালোকে শুনিছে যে আমেৰিকাৰ নিচিনা এখন দেশত কিমান লাখ চাকৰি একেদিনাখনে একেটা মাহতে নোহোৱা হৈ গৈছে। আৰু সেইবিলাক AI কাৰণতে হৈছে। আৰু AI এটা বেলেগ এটা চেপ্টাৰ। সেই বস্তুখিনিও মানুহে এই সময়ৰ লগত খোজকাঢ়ি যাবলৈ হ'লে মানুহে নিজৰ গুণবিলাকৰ উৎকৰ্ষ সাধন কৰি সময়ৰ লগত খোজকাঢ়িবলৈ শিকিব লাগিব। কাৰণ এতিয়া বৰ্তমান হৈছে কলিযুগত এই বস্তুবিলাক হ'বই। আৰু যোনে এই বস্তুখিনি নিজৰ গুণবিলাক উৎকৰ্ষ সাধন কৰিব পাৰিছে, সময়ৰ লগত খোজকাঢ়ি আহিব পাৰিছে, সেই ব্যক্তিবিলাকেহে বৰ্তমান সময়ত ছাৰ্ভাইভ কৰিব পাৰিব। কাৰণ মানুহৰ টকা পইচা থাকিলেও মনত যদি খং, ৰাগ, এইবিলাক হতাশা, এইবিলাক অস্থিৰতা, এইবিলাক বস্তুৱে যদি মনত ঠাই পাইছে, সেই ব্যক্তিবিলাক সফল ব্যক্তি নহয়। আৰু সেইবিলাক গুণবিলাক বিকশিত কৰিবৰ কাৰণেও মানুহৰ নিজৰ প্ৰকৃত পৰিচয়ৰ লগত মানুহে নিজৰ পৰম সত্যৰ লগত মানুহে এক হৈ কাম কৰিব লাগিব। আৰু যেতিয়া মানুহে পৰম সত্যৰ লগত এক হৈ কাম কৰে, তেতিয়া প্ৰকৃত নিজৰ উৎকৰ্ষ সাধনৰ লগতে দহৰো উৎকৰ্ষ সাধন হয়। আৰু এই গোটেই বস্তুবিলাকেই হৈছে খন্তেকীয়া। এই বস্তুবিলাক আহিব গৈ থাকিব। আৰু প্ৰতিটো জীৱই অনন্ত চেতনাৰ এটা প্ৰকাশিত ৰূপ। আৰু এই বাহিৰত যিটো প্ৰতিচ্ছবি, সেইটো হৈছে খন্তেকীয়া, আহি গৈ থাকে। আমাৰ শৰীৰটো এটা আৱৰণৰ নিচিনা। আৰু প্ৰতিটো জীৱই সেই অনন্ত চেতনাই এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ধৰি ৰাখিছে। অনন্ত চেতনা হৈছে প্ৰতিটো জীৱৰ প্ৰকৃত স্বৰূপ। সেইকাৰণে এই ক্ষুদ্ৰ বস্তুবিলাকৰ লগত নিজকে বান্ধি নেপেলাই কৰ্মমুখী হৈ নিজৰ গুণবিলাকৰ আকৰ্ষণ হ'লেহে মানুহে প্ৰকৃত দিশত আগবাঢ়িব পাৰিব। কাৰণ এই বস্তুবিলাক আজি আছে, কালি নাই। জীৱনো আজি আছে, কালি নাই।
আৰু সেই কথাবিলাক যেতিয়া বুজি পায় তেতিয়াহে এটা জাতি উৎকৰ্ষ সাধন হয়। নহ'লে কেৱল আৱেগৰ বোজা লৈ আৱেগৰ হেৰি লৈ যে এটা জাতি ধ্বংস হ'বলৈ বেছি দিন নালাগে। আৰু এই কথাখিনি চিন্তা কৰি চালে নিজৰ লগতে দহৰো কল্যাণ হ'ব বুলি ভাবোঁ। নমস্কাৰ।